আজি ধুন্তিয়ে ক'লে বোলা আজি ৰাতিৰ সাঁজটো বাহিৰতে খাই আহোগৈ আৰু মই ভালেই পালোঁ। সদায় সদায় নিজে বনোৱা খায়ো কেতিয়াবা ভাল নলগা হৈ যায় নহয় জানো। বাহিৰত খাওঁ বুলি আহিলোঁ হয়, কিন্তু ইয়াতেই আমাৰ মানে এইফালে মটকালৈ যে বিকি থাকে, ৰাজস্থানৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে নাজানো। আমাৰ নাজিৰাতো এনেকৈ বিকে, মানে ইয়াৰ পৰা আগতে বিৰিয়ানী খাইছোঁ, কিন্তু মানে ৰুটি খোৱা নাছিলোঁ। আজি তাকে ভাবিছোঁ নাই আজি বেলেগত নাখাওঁগৈ, ইয়াৰ পৰাই ৰুটি লৈ যাওঁ। ইয়াৰ ৰুমালী ৰুটি আৰু চিকেন ল'লোঁ। কেতিয়াবা সঁচাকৈয়ে বাহিৰৰ মানে এনেকৈ বনাই থকাত ইমান সোৱাদ লগাকৈ বনাই নহয়, ভাল ভাল আমি ৰেষ্টুৰেণ্টত খালেও মানে সেই সোৱাদ নাপাওঁ। কেতিয়াবা এনেকৈ খাই চাব লাগে। এয়া দেখিছে, এইফালে আনিলোঁ 150 টকাকৈ দুটা চিকেনৰ বাতি, আৰু এইফালে ৰুটি আনিছোঁ 6টা। যিমানকেইটা ৰুটি খাব পাৰোঁ খাম আৰু বাকীকেইটা থাকি যাব। মানে কমকৈ অনা নাই, যদি বেছি হয় বেছি হৈ থাকি যাওক, কিন্তু আধা পেটিকৈ থাকিব নালাগে। সেয়েহে মানে 6টা ৰুটি লৈ আহিছোঁ। আৰু এইফালে ইমান ডাঙৰ ৰুটিটো দেখিছেনে, ধুন্তিয়ে আপোনালোকক দেখুৱাই পেলাই ধুনীয়াকৈ জাপি দিছে। এয়া হৈ গ'ল ৰুমালী ৰুটি, আৰু এইফালে চিকেন আছে। চিকেনখিনি খাবলৈ বিৰাট টেষ্টি হৈছিলে, ৰুটিৰ কথাটো নকওঁ বাৰু। সঁচাকৈয়ে মানে কেতিয়াবা আপোনালোকেও এনেকৈ যে বাহিৰত বিক্ৰী কৰি থাকে মটকা লৈ পেলাই, আপোনালোকে তাৰ পৰা আনি খাই চাবচোন। আপোনালোকে মানে ভাল ভাল যদিও হোটেলত খায়, ৰেষ্টুৰেণ্টত খায়, এই সোৱাদটো কিন্তু ইয়াৰ সোৱাদৰ নিচিনা তাত সোৱাদ নাপাব। হ'ব পাৰে আপোনালোকে বহুত দাম দি খায়, কিন্তু ইয়াত খাই চাব এবাৰ।